এক ট্ৰেজিক পৰিসমাপ্তি। কাৰণ 4 দশক জোৰা অসমৰ সশস্ত্ৰ বিপ্লৱৰ যোৱাকালি যি চুক্তি হ'ল, এই চুক্তিৰ সন্নিৱিষ্ট দফাবিলাক দেখাৰ পিছত আমাৰ মনত অনুভৱ হৈছে যে অসমীয়া জাতিক সুৰক্ষিত কৰিব পৰা, অসমীয়া জাতিৰ আত্মনিৰ্ণয়ৰ প্ৰশ্নত জড়িত হৈ থকা কোনো বিষয়ে এই চুক্তিৰ স্থান পোৱা নাই। গতিকে কণাহাঁহ পতান দিয়াৰ দৰে কেইলাখমান টকীয়া প্ৰজেক্ট আৰু আপোনাৰ কেইটামান জাতি জনগোষ্ঠীক সংৰক্ষণৰ আওতালৈ অনা, এনেধৰণৰ জোৱা টাপলি মৰা যি বিষয় সন্নিৱিষ্ট কৰি চুক্তি হ'ল, এই চুক্তিৰ পৰা অসমীয়া জাতিৰ একো লাভ নহয় বুলি আমি উপলব্ধি কৰিছোঁ। কাৰণ অসমৰ জনসাধাৰণে 4 দশক পুলিচৰ নিৰ্যাতন খালে, সেনাবাহিনীৰ নিৰ্যাতন খালে, হাজাৰ হাজাৰ অসমীয়া ডেকা ল'ৰা শ্বহীদ হ'ল, আলফাৰ হিচাপতে আলফাৰ 10,000তকৈ অধিক সদস্য শ্বহীদ হ'ল, বহু বাই ভনী আপোনাৰ নিৰ্যাতিত হ'ল, ধৰ্ষিত হ'ল, ডেকা ল'ৰা চিৰঘূণীয়া হ'ল। ইমানৰ পিছত মই ভাবোঁ যে এই চুক্তিৰ পৰা অসমীয়া জাতিয়ে আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নত বিশেষ কিবা লাভান্বিত হ'ব একেবাৰে মনে ধৰা নাই। গতিকে এই চুক্তি কেইজনমান আলফা নেতা সংস্থাপিত কৰা চুক্তি, 24 নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি কৰা চুক্তি। এই চুক্তিৰ জৰিয়তে 15 বছৰ আগতেই সশস্ত্ৰ বিদ্ৰোহ পৰিত্যাগ কৰি সাধাৰণ জীৱন যাপন কৰা কেইজনমান মানুহক সংস্থাপিত কৰাৰ বাহিৰে একো লাভ হ'ব বুলি মই ভবা নাই। শেহতীয়াভাৱে পৰেশ বৰুৱাই বৰ্তমানো তেখেতলোকৰ স্থিতিত আলফাৰ যি দাবী, সাৰ্বভৌমত্বৰ দাবীত বৰ্তমানো জংঘলৰ পৰা তেখেতে সংগ্ৰামখন অব্যাহত ৰাখিছে। এইসমূহ নেতাই আচলতে ভাৰত চৰকাৰৰ লগত আলোচনা কৰিলে গোটেই আলোচনাটো ফলপ্ৰসূ হ'বনে? হাতত হেণ্ডকাফ লৈ আলোচনাত নবহো বুলি কোৱা এই অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া, অনুপ চেতিয়া ডাঙৰীয়া, প্ৰদীপ গগৈ ডাঙৰীয়া বা নেতৃবৃন্দই পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মাজলৈ আনিব নোৱাৰাটো তেওঁলোকৰ মই ভাবোঁ সাংঘাতিক বিড়ম্বনা। আৰু এই গ্লানিয়ে তেওঁলোকক খুলি খুলি খাবই। গতিকে মই ভাবোঁ যে যিহেতু পৰেশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত কিছুসংখ্যক হ'লেও অসমীয়া ডেকা ল'ৰাই আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নত সংগ্ৰাম কৰি আছে, সশস্ত্ৰ বিপ্লৱ কৰি আছে, তেওঁলোকক বাদ দি যি আলোচনা হৈছে, এই আলোচনা, এই চুক্তি কেতিয়াও সফল হ'ব নোৱাৰে। আৰু অসম চুক্তিৰ দৰে এখন চুক্তিক আজি 35 বছৰ সঠিকভাৱে ৰূপায়ণ নহ'ল। ইয়াৰ পিছত ভাৰত চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আকৌ নতুন কিবা চুক্তি কৰি পেলাই যে ৰূপায়ণ কৰিব, ইয়াত কিন্তু সন্দেহ আছে। গতিকে ভাৰত চৰকাৰ সদিচ্ছাৰ ওপৰত গোটেই বিষয়ে নিৰ্ভৰ কৰিব। আৰু সেইবাবেই মই ভাবোঁ যে এতিয়া আলফাৰ যিসকল নেতৃবৃন্দ চুক্তি কৰিলে, চুক্তি কৰি অহাৰ পিছত এটা কথা অসমৰ আগত ক'ব লাগে, যোৱা দশক 4টা দশকত আলফাৰ জন্মৰ পৰা আজিলৈকে কিমান কোটি কোটি টকা তেওঁলোকে সংগ্ৰহ কৰিলে, ক'ত খৰচ কৰিলে, কিমান অস্ত্ৰ শস্ত্ৰ তেওঁলোকে ক্ৰয় কিনিছিলে, ক'ত ক্ৰয় কৰিছিলে, ক'ত তেওঁলোকে ব্যৱহাৰ কৰিছিলে, আৰু এতিয়া কিমান অস্ত্ৰ শস্ত্ৰ চৰকাৰৰ হাতত জমা দিব বা জমা দিবলগীয়া আছে, গোটেই তথ্যটো অসমৰ জনসাধাৰণক জনাব লাগিব। কাৰণ অসমৰ জনসাধাৰণৰ তেজৰ বিনিময়ত গঢ়ি তোলা এই সশস্ত্ৰ বিপ্লৱত যি ধন ব্যয় হৈছিলে, অসমৰ ৰাইজৰ ধন আছিলে, ইয়াৰ হিচাপো আলফা নেতৃবৃন্দ অসমৰ জনসাধাৰণে দিব লাগিব।